হেল্ল' গাইজ, গুড ইভিনিং। ডেট আজি হৈ গ'ল 23 জানুৱাৰী। সময় 6:38 হৈছে। যোনে 9 to 5 জব কৰে তেওঁলোকৰ বাবে কমোডিটি মাৰ্কেট বেষ্ট হয়। গতিকে কমোডিটিৰ বিষয়ে মই ভিডিঅ'টো আজি বনাম। ট্ৰেডিং কৰিলে আপুনি স্ক্ৰীনৰ ফ্ৰণ্টত বহিবই লাগিব, নহ'লে আপুনি জব কৰি ট্ৰেডিং কৰিব নোৱাৰে। সেইটো কাৰণে সন্ধিয়া আৰু কমোডিটি মাৰ্কেট 6টামান বজাৰ পৰা ভাল মুভ দিয়ে। যদি আপুনি নেচাৰেল গেছত 4-5 পইণ্ট এটা লটত ল'ব পাৰে, তাৰ সময়ত 1500 টকা আহি যাব। আৰু যদি কমোডিটি মাৰ্কেটত এটা লট ল'লে 250 কোৱাণ্টিটি থাকিব। কমোডিটি নেচাৰেল গেছ মাইক্ৰ 35,000 টকা লাগিব এইটো। আৰু 1 পইণ্ট যদি মুভ হয় 250 পইণ্ট মুভ হ'ব। এনেকুৱা 4 পইণ্ট যদি কেপচাৰ কৰিব পাৰে ডেইলি, 1000 পইণ্ট এনে আহি যাব। আৰু যদি চিলভাৰ মাইক্ৰ আছে, চিলভাৰ মাইক্ৰ 1 কেজি হয়। চিলভাৰ মাইক্ৰত যদি আপুনি বাই বা চেল কৰে, এটা লটত আপোনাৰ 16,000 টকা লাগিব। আৰু এটা লটত 1 কেজি থাকে। 1 পইণ্ট মুভ হ'লে এটকা হ'ব। আৰামত 300 পইণ্ট 500 পইণ্ট মুভ হয়। 30-35,000 টকাটো হ'লে আপুনি কমোডিটি মাৰ্কেটটো আৰম্ভ কৰি দিব পাৰে। আমি আজিৰ পৰা ভিডিঅ' বনাই আছোঁ কমোডিটি মাৰ্কেট কেনেধৰণে ট্ৰেড কৰিবলৈ পাৰে। আৰু প্ৰাইজ একশ্যন ধুনীয়া মুভ মানে ফ'ল' কৰে। ইণ্ডেক্সৰ নিচিনা নহয়, বহুত ভাল তাতকৈ ধুনীয়া ফ'ল' কৰে। যদি দেখিছে মাৰ্কেট ডাবুল টপ বনাবলৈ চেষ্টা কৰি আছে। ডাবুল টপ বনালেও আমি বাই কৰিম ইয়াৰ ওপৰত। এইটো লেভেলৰ ওপৰত হ'লেহে আমি বাই কৰিম। ইয়াৰ পৰা ইয়ালৈ যাব, বাই কৰিব পাৰিম। আৰু চিলভাৰ যদি আমি চাওঁ, কি পুৰ নেচাৰেল গেছত যদি চাওঁ, ডাউন চাইড এইটো এটা ছাপৰ্ট লেভেল। এইটো যদি ডাব্লিউ পেটাৰ্ণ বনায়, যদি এনেকৈ ডাব্লিউ পেটাৰ্ণ বনায়, তেতিয়া আমি ইয়াৰ পৰা বাই কৰিম লেভেলত। ঠিক আছে, কি ডেট ল'ব মই দেখাই আছোঁ। ৱেইট কৰিব লাগিব আমি প্ৰাইজ একশ্যনৰ। চিলভাৰ চেল চাইড ল'লোঁ। চেল চাইড লোৱাৰ কাৰণটো হৈ গ'ল আমাৰ প্ৰাইজ একশ্যন ধুনীয়া বনায়। এইটো ডাবুল বটম বনাবলৈ চেষ্টা কৰিছিলে, আৰু ডাবুল বটম এইডোখৰত ব্ৰেক কৰিছে। আৰু এইডাল বিগ ভলিউম কি হয় চাই লওঁ। আমাৰ টাৰ্গেটটো আহিব লাগে 1:2 কাৰণে চেষ্টা কৰিম। কি হয় এতিয়া বৰ্তমান 300 লছ দি আছে। আমি 6টা কোৱাণ্টিটি লৈছোঁ, মানে 6 কেজি। 2 পইণ্ট দিলে হয়তো ইয়াৰ পৰা চাপোৰ্টলৈ এফ চাইডে যাব পাৰে। আমি ৱেইট কৰিব লাগিব। ভলিউমটোলৈ চাই 1:2 দিব যেন লাগিছে আমাক। কমি আহিলে চলি আছে আমাৰ 72। এই স্কেনটো বনি গ'লে আমাৰ টাৰ্গেট ৰিচিভ হৈ যাব। চাপোৰ্ট ল'লে আমাৰ এছ এল হিট হৈ যাব। এছ এল হিট হ'লে আমাৰ 6 টকামান লছ হ'ব। এইডাল 50% কেণ্ডেলডাল যদি ক্ৰছ কৰি দিয়ে, আমাৰ এছ এল হিট হোৱাৰ খতম। ত' 1 মিনিট আছে কেণ্ডেলডাল। ভলিউম যদি বাইং চাইডত চাওঁ, ভলিউম ইমান নহয়, লক্ষ্য কৰিলে দিব। কিন্তু চেলিং চাইডত ভলিউম বহুত বেছি আছে। সেইটো আহিছেগৈ আমাৰ অলপ বাকী আছে। 1 মিনিট আহিছে, আপচাইড গুচি গ'ল। ৱেইট কৰিব লাগিব। ৰিস্কবোৰ মেনেজ কৰি আমি কাম কৰি আছোঁ। চেল কৰিছে, চেলিং চাইডত আহি গ'ল। 200 প্ৰফিট চলি আছে, 400 টকা। এইডোখৰ বেক কৰিব লাগিব খালি। কাপোৰ বনোৱা আৰম্ভ কৰিছে। বাইং চাইডত যদিও আমি চাওঁ, এইটো তলফালে দেখিব, এইটো ভলিউম ইমান ভলিউম বেছি অহা নাই। দেখিছে নহয়, এইটো লক্ষ্য কৰিলে আমি দেখিব ভলিউমটো ইমান বেছি নহয়। সেইটো আমি ৱেইট কৰিছোঁ। আমি এইটো যদি ৰেড কেণ্ডেল বনি যায়, আমি গম পাম আমাৰ টাৰ্গেট ৰিচিভ হ'ব। ঠিক আছে, এইফালৰ পৰা চাবলৈ গ'লে হেভি ৰেড কেণ্ডেল বনিছে। এইডোখৰ দেখিছে ৰেড কেণ্ডেল, আৰু এইটো ৰিট্ৰেচমেণ্ট কৰিলে অলৰেডি বেক কৰিছেগৈ। ঠিক আছে, দেখিছে এই লাইনটো বেক কৰিলে আমি গম পাম। যদি কেণ্ডেললৈ বেক কৰে, তেতিয়া আমি গম পাম আমাৰ টাৰ্গেট ৰিচিভ হ'ব। লছ ল'লেও এতিয়া 700 আমি মানে যিমানটো লছ ল'ম বুলি ভাবিছিলোঁ সিমানটো লছ ল'ম। কাৰণ কেলৈ আমাৰ ল' বেক কৰিলে, অলৰেডি ল' বেক কৰিলে যদি ওপৰলৈ যায়গৈ, আমি গম পাম এইটো আমাৰ এছ এল খালে বুলি। ইমান ৱেইট নকৰোঁ আমি, এইটোৰ ঘৰতে আমি এছ এল কাটি দিম। এইটো লেভেল দিছে, লেভেলত আমি এছ এল কাটি দিম। এছ এলটো আমাৰ এইটো লেভেলত হ'ব। ৰেড কেণ্ডেল আমি মাৰ্ক কৰিছোঁ ন, ৰেড আমাৰ এছ এল হ'ব। এইকণৰ যোনে চেল কৰিছিলে এইডোখৰ প্ৰফিট বুক কৰিছে। গ্ৰীণ কেণ্ডেলৰ যোনডাল দেখিছে, এইডোখৰত আকৌ বাইং এক্টিভিটি হয়, তেতিয়া আৰু এডাল গ্ৰীণ কেণ্ডেল বনি যাব। তেতিয়া আমি এক্সিট কৰি দিয়া লাভ আছে। ভলিউম বাঢ়িছে, দেখিছে এই তলত দেখিছে, তলফালে চাওক। আমি এতিয়া এছ এলটো কমাই আনি আমি যোনটো মানে ৰাখিছিলোঁ সেইটো জেগাত আমি এছ এলটো ৰাখি দিম। এতিয়া আমি এতিয়া লছ হ'লেও আমাৰ আমি যিমানটো ভাবিছিলোঁ তাতকৈ কম লছ হ'ব আমাৰ। এইফালে যদি আমি বিগ টাইম ফ্ৰেমত যদি চাওঁ, 1 আৱাৰ যদি চাওঁ, কোনটো লেভেলত আছে দেখিছে নহয়, এইটো এটা ছাপোৰ্ট লেভেলে হয়। ৰেড কেণ্ডেল বনিছে ফালৰ পৰা, আৰু এইডোখৰত এটা ছাপোৰ্ট লেভেল আছে। একবাৰ নহয় একবাৰ এইডোখৰত টাচ কৰিবলৈ আহিবই।
আমি টাৰ্গেটটো সেইটো লেভেললৈকে ৰাখিছোঁ। টাৰ্গেট এচিভ হৈ যাব লাগে। ভলিউমো বহুত হেভি ভলিউম বহিছে দেখিছে। অলপ অকণমান বাইং প্ৰেছাৰ দেখিবলৈ পোৱা গৈছে, কিন্তু টাৰ্গেট এচিভ হৈ যাব লাগে। 1 মিনিট আছে, কিন্তু ক্ল'জ কৰি দিব। কিন্তু ভলিউম বাঢ়িছে, আমাক পইণ্টটো বেছি নালাগে। আহিলে 2-3 হেঁচা আহি গ'লে আহি যাব। ৱেইট কৰিব লাগিব, অলপ খালি ধৈৰ্য ধৰিব লাগিব। ট্ৰেডিঙৰ ধৈৰ্যটো মেইন। আৰু আমাৰ এটা কথা মনত ৰাখিব লাগিব, আমাৰ লছ কেতিয়াও নহয়। বেগ ইভেণ্টত ওলাই যাম আমি লাগিলে। টাৰ্গেট এচিভ হৈ গ'ল, ৱেইট কৰিম অকণমান। প্ৰফিট দিছে যেতিয়া লৈ লওঁ, হয় নাই? ভলিউমো বাঢ়িছে, ভলিউমটো অলপ কমি গ'ল, দেখিলে ন এইফালে? এতিয়া আমাৰ টাৰ্গেট দি দিলে, আমি বুক কৰিম। ঠিকে আছে। গ্ৰীণ কেণ্ডেল বনিলে আমি কাটিব লাগিব। কেণ্ডেলৰ এডাল হৈ গ'ল আনডিচিজন কেণ্ডেল, মানে এডোখৰ বাইং এক্টিভিটি হ'ব পাৰে।